নৱৰূপ জাতীয় বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বঁটা বিতৰণী সভা সমাপন। দৰঙৰ খাৰুপেটীয়া নৱৰূপ জাতীয় বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে নৱৰূপ জাতীয় বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰিত। এক মনোগ্ৰাহী পৰিৱেশত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই বিশেষ দিনটোৰ লগত মিল ৰাখি বিদ্যাপীঠখনিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ বঁটা বিজয়ীসকলক বঁটা বিতৰণ কৰে বিদ্যালয় কৰ্তৃপক্ষই। দিনজোৰা ক্ৰমণিকাৰে আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানটিত কেইবাগৰাকীও অতিথি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে। বৃহত্তৰ দলগাঁও খাৰুপেটীয়া অঞ্চলৰ বহুকেইগৰাকী শিক্ষাবিদ সমাজকৰ্মী উপস্থিত থাকি অনুষ্ঠানটিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে। শৈক্ষিক দিশত দেশখনক আগুৱাই নিবলৈ উদগনি যোগায় ছাত্ৰ-ছাত্ৰীসকলক। 2019 চনতেই শুভাৰম্ভ কৰা বিদ্যালয়খনে শিক্ষা পৰিষদৰ পঞ্জীয়ন আৰু ইউডাইজ কোড পাবলৈ সক্ষম হৈছে। এই বৃহত্তৰ অঞ্চলত এই বিদ্যাপীঠখনিয়ে শৈক্ষিক দিশত এক নতুন ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমন্ত্ৰিত অতিথিসকলে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নিউজ ডেস্ক AIN লাইভ। নৱৰূপ জাতীয় বিদ্যাপীঠ এই অনুষ্ঠানখনৰ পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে যি খেল ধেমালিৰ আয়োজন কৰিছে আইবিলাক খুব ভাল লাগিছে যে ডেকা ষ্টাফ লগতে বিদ্যায়তনিক পাঠ্যক্ৰমৰ লগে লগে সহপাঠ্যক্ৰমৰ ওপৰত খুব গুৰুত্ব আৰোপ কৰিছে আৰু অধিকাংশ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰা মই দেখিবলৈ পাইছোঁ। খুবেই ভাল লাগিছে। হয়, মই যি দেখিলোঁ আজি এইখন অনুষ্ঠানত যিবিলাক পৰ্বৰ আয়োজন কৰা হৈছে ইয়াত অধিকাংশ ষ্টুডেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে, অৰ্থাৎ তেওঁলোকে ষ্টুডেণ্টখিনিক ছাত্ৰ ছাত্ৰীখিনিক অংশগ্ৰহণ কৰাব পাৰিছে আৰু খুব উলহ মালহ পৰিৱেশৰ মাজেৰে তেওঁলোকে এইখন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু লগতে বহুত ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে আৰু যাৰ কাৰণে ভাবিছোঁ ইয়াত গুণগত যিটো শিক্ষা ইয়াত দিব পাৰিছে আৰু অদূৰ ভৱিষ্যতে দিব এই বুলি আশা ৰাখিছোঁ। আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিদ্যালয়ৰ কৰ্তৃপক্ষসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক তেওঁলোকে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে মোক মাতে আৰু মই এইটো বিদ্যালয়ৰ পৰা মানে জন্মলগ্নৰ পৰা জড়িত। মানে কোনোবা এজনে কিবা এটা ভাল কাম কৰিলে তেওঁৰ লগত লাগি থাকি মোৰ খুব ভাল লাগে। মুস্তাফিজুৰ মানে মোৰ ছাত্ৰৰ দৰে। মই হয়তো বা আক্ষৰিক জ্ঞান তেওঁক দিয়া নাই, তেওঁ যে মোৰ কথা যে আখৰে আখৰে পালন কৰে তাৰ কাৰণে মই বহুত মানে সুখী আৰু তেওঁক সময়ে সময়ে দিহা পৰামৰ্শ দিওঁ। আৰু মানুহে যেতিয়া কিবা এটা কাম কৰে মানে অলপ সৰু সপোন 6 মহীয়া সপোন দেখে, খেতি বাতি কৰে, তাৰপিছত আৰু কিবা হ'লে এনেকুৱা পিছে সপোন দেখে। কিন্তু এওঁ যিটো সপোন দেখিছে এটা যুগৰ মানে ডাঙৰ এটা হেৰিৰ সপোন দিছে, ডাঙৰ এটা যুগ। মানে ইয়াৰ পৰা এই বিদ্যাপীঠ এটা সময়ত এনে এটা বস্তু মানে গৈ পাব সেইটোৰ আশা কৰি আছোঁ আমি, যাতে ইয়াৰ জাকত জিলিকা গোটেই অসমত বিয়পি পৰে আৰু ইয়াৰ এই অনুষ্ঠানটোৰ লগত যি শিক্ষক শিক্ষয়িত্ৰীসকল জড়িত হৈ আছে এওঁলোক নিপুণ আৰু কৰ্মদক্ষ, যাৰ কাৰণে যোৱা দুটা হেৰিত যি ৰিজাল্ট ওলাইছে বৰ ধুনীয়া ৰিজাল্ট ওলাইছে। মই তেখেতসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আৰু মই অনুৰোধ কৰিছোঁ তেওঁলোকে যি পৰিশ্ৰমে কৰিছে আগলৈ যাতে কঠোৰ পৰিশ্ৰমটো জাৰি ৰাখে, নিশ্চয় তেওঁলোকে ফল পাব। যি মানে ছাত্ৰ ছাত্ৰীক শিক্ষকসকলে যি শিক্ষাদান দি আছে আৰু তেওঁলোকক মোৰ ফালৰ পৰা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যাতে মোৰ লগত লাগি থাকি আগন্তুক দিনলৈ যাতে আৰু আগুৱাই লৈ যায়। বিদ্যাপীঠৰ যি শিক্ষাৰ যি আমাৰ নিজৰ যি অৰ্হতা আছে আমি যাতে দিব পাৰোঁ। অতিথিসকলে মাতাৰ কাৰণে তেওঁলোক আহিছে আমাৰ তাত, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।